শিৱায় নম শিৱায় নম ওম শিৱায়। মই শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা কওঁ আৰু কথাবোৰ আপোনালোকে মন দি শুনিব। কথা হ'ল এই যে শাওণ মাহ আহিব আৰু শাওণ মাহ এই জুলাই মাহৰ 20 তাৰিখে প্ৰথম সোমবাৰ পৰিব আৰু মোৰ এই ভাৰতবৰ্ষত সকলোৱে ঘৰৰ সকলোৱে আই মাতৃ ভাই ভনী সকলোৱে ভাবে যে শাওণ মাহ আহিলে এইবাৰ বাবাৰ মূৰত পানী ঢালিম, হয় 20 কিলোমিটাৰ খোজকাঢ়ি যাম, কোনোবাই কয় মই 50 কিলোমিটাৰ খোজকাঢ়ি যাম। বহুতে বহুত মানে আশা ৰাখে যাতে শিৱ ভগৱান আমাৰ মনৰ আশাবোৰ পূৰ্ণ কৰে। আৰু শাওণ মাহ এতিয়া বৰ্তমান আহিল, কিন্তু কথা হ'ল এইটোৱে যে মই বহুত আগৰ পৰাই ভাবিছিলোঁ আৰু মই তেতিয়া সাধু নাছিলোঁ। মই সাধু হৈছোঁ লকডাউন সপোনতহে পাইছিলোঁ। মই ধৰ্মৰ বিষয়ে বেছি নাজানো, একোৱেই নাজানো ক'ব গ'লে ধৰ্মৰ বিষয়। কিন্তু কথা হ'ল আগত ভাবিছিলোঁ যে দেওবাৰে কোনজন ভগৱানৰ পূজা হয় বা, আৰু দেওবাৰেতো বিশেষ পূজা মই নেদেখোঁ সেইবাৰটো। আৰু দেওবাৰে পূজা হয় মাত্ৰ খ্ৰীষ্টান মানুহৰ গীৰ্জাত যায়, মই সেইটোৱে দেখোঁ। তে কথা হ'ল আজি ভাৰতবৰ্ষখনত যিটো দেওবাৰ ছুটি দিয়ে, সেই ছুটিটো আছিল ইংৰাজ যেতিয়া ভাৰতখনত শাসন কৰিছিল, ভাৰতক শাসন কৰিছিল, তেতিয়া তেওঁলোকে এই দেওবাৰ বন্ধ দিছিল যে কিয় দেওবাৰৰ বন্ধত তেওঁলোকে গীৰ্জাত যাব পাৰিব। এইকাৰণে সেই নিয়মটো আজিলৈকেও আছে। কিন্তু আমাৰ বৰ দুখ লগা কথা যে আমাৰ হিন্দু ধৰ্মত, সনাতন ধৰ্মত নিৰাকাৰ ভগৱান হ'ল শিৱ ভগৱান, শ্ৰেষ্ঠ ভগৱান। তেওঁৰ না মৃত্যু আছে না তেওঁৰ জন্ম লৈছে, আজিলৈকে কোনো পৃথিৱীত ক'ব পৰা কোনো হোৱা নাই। আৰু কোনো শাস্ত্ৰ ধৰ্মত লিখাও নাই যে শিৱ ভগৱান জন্ম লৈছে আৰু শিৱ ভগৱানৰ যে মৃত্যু হ'ব এইটো আজিলৈকেও পোৱা নাই। তে এই যে আজি শ্ৰেষ্ঠ ভগৱানৰ যে এই শাওণ মাহ পূজা হ'ব আৰু আমাক যে আজি বাবাই ৰক্ষা কৰিছিল এই পৃথিৱীত, এই বিষ সাগৰত যেতিয়া দিছিল, বিষ মন্থন কৰিছিল, তেতিয়া সকলো দেৱী দেৱতাই বাবাক বচাবৰ কাৰণে মূৰত পানী ঢালিছিল। আৰু তেতিয়াৰ পৰাই এই মনুষ্যই শিৱ বাবাৰ পূজা পাঠ সেই শাওণ মাহত কৰি বাবাৰ মাথাত পানী ঢালে যাতে প্ৰত্যেকৰ মনৰ আশাবোৰ যাতে পূৰ্ণ হয়। আজি কথা হ'ল হয় বহুতে আশা ৰাখিছে, কিন্তু তেওঁৰ চাকৰি আছে, কিবা তেওঁৰ স্কুল, ল'ৰা ছোৱালীৰ স্কুল আছে, তে সেই সোমবাৰত বাবাৰ মূৰত পানী ঢালি হয় বলবম কৰি তেওঁলোকে স্কুল যাব নোৱাৰা হ'ল। আকৌ এইফালে হয় কোনোবা চাকৰিয়াল আছে, হয় তেওঁ গোটেই বছৰটো আশা কৰিছিল যে এইবাৰ বলবমত হয় ময়ো যাম, কিবা বাবাৰ মূৰত পানী ঢালিম ঘৰখনৰ মংগলৰ কাৰণে। আজি তেওঁও যাব নোৱাৰে, কিয় যদিও কৰে তেওঁৰ সেই মনৰ শান্তিত কৰিব নোৱাৰিব। মানে জল্দি বোলে যাওঁ আৰু ঢালোঁ আৰু আহোঁ, অকল এটাই চিন্তা থাকিব যে মই জল্দি যাব লাগে। তেতিয়াহ'লে ভগৱানৰ যেতিয়া পূজা কৰিব আহে গোটেই চিন্তাধাৰা এৰি আহিব লাগিব, ঘৰ সংসাৰৰ চিন্তাই এৰি আহি বাবাৰ মূৰত এক মনেৰে পানী ঢালিব লাগিব যাতে তেওঁৰ আশাবোৰ পূৰ্ণ হয়। তেতিয়াহ'লে তেনেকুৱাটো তেওঁলোকে কেতিয়াও নোৱাৰে। তে মই আজি ক'ব বিচাৰোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক ক'ব বিচাৰোঁ যে আজি ৱেষ্ট বেংগলত আজি আমাৰ মুখ্যমন্ত্ৰী সুৰেন্দ্ৰ অধিকাৰী প্ৰথম মুখ্যমন্ত্ৰী হৈ যিটো আজি এই শাওণ মাহৰ নিয়ম এটা বান্ধিছে, বৰ মই ভাল পাইছোঁ যে বলবমৰ সময়ত পুষ্পবৃষ্টি দিয়াব হেলিকপ্টাৰৰ পৰা। তেতিয়াহ'লে চাওকচোন কিমান এটা ভাল মানে আশা ৰাখিছে। আজি মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক মই ক'ব বিচাৰোঁ যে চাওক আমাৰ হিন্দু ধৰ্মত, সনাতন ধৰ্মত শ্ৰেষ্ঠ ধৰ্ম
এই হিন্দু ধৰ্ম আৰু সেইজন ভগৱানেই হ'ল নিৰাকাৰ ভগৱান শিৱ ভগৱান। আজি সকলো আই মাতৃ ভাই বন্ধু সকলোৱে যাতে বাবাৰ পূজাটো ভালকৈ কৰিব পাৰে। আপুনি যদি প্ৰত্যেক সোমবাৰটো বন্ধ দিয়ে তেতিয়াহ'লে মই বৰ ভাল পালোঁহেঁতেন। কিয় আপুনি যেতিয়া আমাৰ অসমত যেতিয়া বিজেপি চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা মোৰ বহুত মনটো আনন্দ যে এতিয়া হয় আমি সুৰক্ষিত থাকিম আৰু আমাৰ ধৰ্ম ঠিক থাকিব বুলি মই ভাবোঁ। আৰু মই আগৰ পৰা যেতিয়া এই 1 টকা 2 টকা 5 টকা চান্দা উঠাই আমি বিজেপিক মানে মিটিং মাটাং কৰিছিলোঁ সেই সময়ৰ কথা, কিন্তু বিজেপিক জিকাব পৰা নাছিলোঁ। আৰু আশা কৰোঁ যে কেতিয়া এদিন বিজেপি আহিব আৰু এই যেতিয়া নেকি অসমত বিজেপি আহিল তেতিয়া মোৰ মনটো বৰ আনন্দ হৈছে। হয় মোৰ ভিডিঅ'বোৰ আপুনি নাপাব পাৰে, কিন্তু আপুনি যেতিয়া আপোনাৰ ইলেকশ্যন আহে তেতিয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ বিজেপি চৰকাৰ ভাৰতবৰ্ষত যাতে গঠন হয়। ভগৱানক বহুত মই কওঁ তেনেকুৱা চাকি বন্তি জ্বলাওঁ, ধূপকাঠি জ্বলাওঁ। আকৌ যেতিয়া এনেকুৱা জিকি গ'লে মই কাৰোবাক লাড্ডু খুৱাওঁ, এনেকুৱা মানে আনন্দ হওঁ, ফটকাও ফুটাওঁ। তেতিয়াহ'লে আজি মই শিৱ ভগৱানৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত মই ভিক্ষা খুজিছোঁ যে আপুনি সোমবাৰে বন্ধ দিয়ক যাতে সকলোৱে বাবাৰ পূজাটো ভালকৈ কৰিব পাৰে। মই সেই কামনা কৰোঁ, সেই প্ৰাৰ্থনা আপোনাৰ ওচৰত মই কৰোঁ আৰু বিশেষ নকওঁ, এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ কথাখিনিত আপুনি ভাল পায় তেতিয়াহ'লে আপুনি এই কামটো কৰিব। আৰু আপুনি বিশেষ চিন্তা কৰিও চাব যে দেওবাৰে কাৰ পূজা হয়। আৰু হিন্দু ধৰ্মত সনাতন ধৰ্মত প্ৰথম শ্ৰেষ্ঠ ভগৱান ভাবিলে কাক ভাবে, আৰু তেওঁৰে যেতিয়া পূজা যদি হ'ব আপুনি এই নিয়মটো লাগু কৰিব। বহুত বহুত ধন্যবাদ থাকিল। আৰু যাতে শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ দেশবাসীৰ মূৰত থাকে আৰু মোৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটোৰ মূৰতো যাতে শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে থাকে। আৰু মই এই যে কোৱা কথাখিনি যাতে ভগৱানে ভোলানাথে যাতে তেওঁক সেই জ্ঞান দিয়ে যাতে এইখিনি কাম কৰি দিয়ে, এইখিনি কৈ মই ৰাখোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।